এইটো মহমাৰা পুখুৰী, ইয়াৰ নাম হৈছে মহমাৰা পুখুৰী। এইটো গদাধৰ সিংহৰ দিনৰ পৰা এইটো সেই সময়ৰ পৰা এই পুখুৰীটো আৰম্ভ হৈছে। সেই সময়তে পুখুৰীটো কোনোবাই খান্দিছে, কোনে খান্দিছে নাজানো, কোনোবাই খান্দিছে, কাৰোবাৰ দ্বাৰা খান্দা হৈছে। তেতিয়াৰ পৰাই পুখুৰীটো আছে আৰু তেতিয়াৰ পৰাই এই মহমাৰা পুখুৰীত এই বৰশী বোৱা প্ৰচেছটো চলি আছে। আৰু এই প্ৰচেছটো আমাৰ এমাহৰ ভিতৰত 3টা বা 4টা সপ্তাহ চলে। এইবাৰ তিনি সপ্তাহ চলিছে। এই 3 সপ্তাহত এবাৰ 3য় সপ্তাহ বৰ্তমান চলি আছে এতিয়া। ইয়াত মানুহে ডাঙৰ ডাঙৰ মাছ পায় আৰু বিভিন্ন ঠাইৰ পৰা, গুৱাহাটীৰ পৰা, বৰপেটাৰ পৰা, বিভিন্ন ঠাইৰ পৰা ইয়াত বৰশী বাবলৈ মানুহ আহে। আমি নিমন্ত্ৰণ কৰিব নালাগে, তেওঁলোকে নিজেই ইয়াত আমাক ফোন কৰি সোধে যি বৰশী কেতিয়াৰ পৰা বাব দিব, এইবুলি ইয়াত বৰশী বায় আৰু মানুহবিলাকে বৰশী বাই ভাল পায়, ডাঙৰ ডাঙৰ মাছ পায়। পুখুৰী মহমাৰা পুখুৰী গদাধৰ সিংহৰ দিনত আৰম্ভ হৈছিল। এই পুখুৰীত এই অনুষ্ঠানটো আমাৰ বুজৰবৰুৱা পৰিয়াল, যিটো মল্ল বুজৰবৰুৱা পৰিয়াল আছে, এই পৰিয়ালটো চলায়। বুজৰবৰুৱা পৰিয়ালৰে সন্তান আমি এই পুখুৰীটো এইবিলাক নীতি নিয়মবিলাক কৰোঁ।